আমি ছোৱালীবোৰ কিয় সদায় সতৰ্ক হৈ থাকিব লগা হয় কিয় এনেকুৱা কয় কি ছোৱালীয়ে নিজক বচাই ৰাখিব লাগে কিয় এনেকুৱা নহয় কি মেলবিলাকক মতা মানুহক কিয় বয়জবিলাকক এডুকেট কৰা নহয় কি ছোৱালীৰ লগত কেনেকুৱা বিহেভ কৰে কিয় সৰুৰে পৰা তেখেতলোকক এইটো এডুকেশ্যন দিয়া নহয় কি এইটো বেয়া এইটো কৰিব নালাগে কলিকতাৰ ঘটনাটোৰ পৰা যেন মানুহে ফূৰ্তিহে পাইছে মানে এই কলকাতাৰ সেই কেছটোৰ পৰা সেই মানুহবিলাকে মানে এনেকুৱা হৈছে যেন তেওঁলোকে যেন কিবা এটা ফূৰ্তি পাইছে দিনে দিনে এতিয়া ইনষ্টা ফেচবুক ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি সদায় নতুন নতুন এটা কেছ ইটোৰ পাছত সিটো ধৰ্ষণ কাণ্ডই কঁপাইছে এতিয়া সমগ্ৰ ৰাজ্য লখিমপুৰতো 9 আৰু 13 বছৰীয়া দুগৰাকী কিশোৰীৰ লগত সংঘটিত হ'ল এনে জঘন্য কাণ্ড আসলতে অতি জঘন্য কাণ্ড হিচাপে আখ্যা দিব বিচাৰিম কলিকতাৰ যি ঘটনা আজি আসলতে এসপ্তাহ 10 দিন নহওঁতে আমাৰ ওচৰে আমাৰ আসলতে নিজা জিলা লখিমপুৰত যি আসলতে জঘন্য কাণ্ড হৈছে আসলতে তাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই ঘটনাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে লখিমপুৰৰ ছাত্ৰীসকল এগৰাকী 9 আৰু 13 বছৰীয়া শিশুৰীয়ে সেইবোৰ কথা আপুনি ভাবিবও কল্পনা কৰিব নোৱাৰিব কি এনেকুৱা এটা কথা তেখেতলোকৰ হ'ব পাৰে মানে এতিয়া নিজৰ মানে তেখেতলোকৰ জীৱনত এইটো এটা ডাঙৰ মানে ইনচিডেণ্ট হৈ গ'ল তেখেতলোকে এতিয়া সেই ভয়ত মানে এতিয়া বাকী আমিও ওলাই যাব নোৱাৰোঁ হোষ্টেলৰ পৰা ছোৱালী কেনেকৈ ওলাই যাব পিজিৰ পৰা কেনেকৈ ওলাই যাব কিতাপ ল'বলৈ যাওঁতে যদি ছোৱালী এনেকুৱা হৈছে তেতিয়া ছোৱালীবোৰ কেনেকৈ ৰাতি ওলাই যাবই পৰা নহ'ব এজন নামাজ পঢ়া ধাৰ্মিক ব্যক্তিয়ে লখিমপুৰৰ এগৰাকী 9 বছৰীয়া কিশোৰীক এনে কাৰ্য কৰি পলাই থকাটো সহজভাৱে ল'ব পৰা নাই ছাত্ৰীসকলে আসলতে ব্যক্তিজনৰ মানসিকতাৰ ওপৰতো আসলতে সন্দেহ সৃষ্টি হৈছে আৰু তেখেতৰ কেনেকুৱা এটা মানসিকতা হ'ব পাৰে ধৰ্মীয় দিশত তেখেত এগৰাকী পুৰুধা ব্যক্তি হয় তেওঁ নিতৌ তেওঁ নামাজ পঢ়ি তেওঁ নামাজৰ সেই আচলতে কোৰাণ শ্বৰীফৰ পৰা তেওঁ কি শিকিছে সেইটো আচলতে আমাৰ সন্দেহ প্ৰকাশ কৰিছোঁ আমি তেওঁ যে ভাল নৈতিকতাৰ ওপৰত তেওঁ গুৰুত্ব দিছেনে নাই তেওঁ নৈতিকতাৰ কিমান তেওঁ মানদণ্ড কিমান সেয়া আচলতে আমি সমগ্ৰ লখিমপুৰবাসীয়ে সেয়া মানে পৰ্যবেক্ষণ কৰিব পাৰিছোঁ যে আচলতে তেওঁ নামাজ পঢ়ে কিন্তু নামাজ পঢ়াৰ পিছতো তেওঁৰ মনোবৃত্তিটো কেনেকুৱা সেইটোৰ পৰা কোৱা হয় নহয় আমাৰ সচৰাচৰ সমাজত জ্ঞানী হ'লেই মানুহ শিক্ষিত নহয় আৰু শিক্ষিত হ'লেই মানুহ জ্ঞানী নহয় এনেকুৱা কথাখিনিকে আচলতে আমাৰ বাস্তৱত ৰূপান্তৰিত হোৱা দেখা গৈছে যিহেতু ধৰ্মৰ লগত কোনো কথা নাই আমি সকলোৱে মানুহ বৰ্তমান সময়ত কিন্তু নামাজ পঢ়া ব্যক্তিগৰাকীয়ে এজনী কিশোৰীক বা 13 বছৰে হওক বা 9 বছৰে হওক কিশোৰীটো ছোৱালীয়ে হয় কিন্তু তেওঁক যে হাত দিছে তেওঁৰ গাত আমি সঁচাকৈ যথেষ্ট মৰ্মাহত হৈছোঁ মানে এনে নিকৃষ্ট মানসিকতাৰ অপৰাধীসকলক শীঘ্ৰে বিচাৰি উলিয়াই কঠোৰ শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনালে এই ছাত্ৰীসকলে শাস্তি দিব লাগে যি কঠোৰছে কঠোৰ মইতো কওঁ আৰু ভয় কৰে যাতে এইটো কৰিলে আমি বহুত মানে বেলেগ এটা মানে পৰিণাম হ'ব সেইকাৰণে বহুত কঠোৰ শাস্তি দিব লাগে প্ৰশাসনক এটাই অনুৰোধ তেওঁলোক পলাই আছে আমাৰ ভাৰতবৰ্ষতে আছে অসমতে আছে মানে যিকেইজন মানে অপৰাধী উলিয়াওক সোনকালে সেইটোৱে বিচাৰোঁ কাৰণ আৰু এটা কথা মোৰ আহ্বান মানে তেওঁলোকক শাস্তি দিব নালাগে এই 10 বছৰ জেলত ৰাখিলে কাৰাদণ্ড বিহিলে 10 বছৰৰ পিছত ওলাই আহি তেওঁলোকে সেইটো কৰা পুনৰ সম্ভাৱনা আছে মানে সেই ক্ষেত্ৰত আমি ভাবোঁ যে তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক যাতে 10জনে ভয় খায় যে তেওঁৰ লগত এইটো হ'ল আমি নকৰোঁ মানে যোনে এনেকুৱা কৰে একদম ডাইৰেক্ট ধৰি মানে সিহঁতক যিমান হয় সিমান সোনকালে শাস্তি দিব লাগে আৰু শাস্তিটো এনেকুৱা নহয় যে কি সৰু শাস্তি কিবা কিবি একদম ভাল কঠোৰ শাস্তি দিব লাগে সিহঁতক প্ৰশাসনক মই কৈছোঁ পুনৰবাৰ ক'ম যদি প্ৰশাসনে ব্যৱস্থা ল'বলৈ নোৱাৰে তেতিয়াহ'লে জনসাধাৰণৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়ক ৰাইজে উপযুক্ত ব্যৱস্থা ল'ব ছাত্ৰীসকলৰ মতে এনে মানসিকতা দূৰ কৰিবলৈ কণমানিসকলৰ সৰুৰে পৰা যৌন শিক্ষা দিয়াটো বাধ্যতামূলক কৰিব লাগে আৰু প্ৰত্যেকজন মাক দেউতাকক যাৰ ঘৰতে এজন ল'ৰা আছে বা ছোৱালী যোনে নাথাকক চবকে এইটো শিক্ষা দিয়াটো বহুতেই ইম্পৰ্টেণ্ট যে মানে এই মানে ক'বলৈ গ'লে ছেক্স এডুকেশ্যনটো দিয়াটো বহুত ইম্পৰ্টেণ্ট সেইটো নাই আমাৰ ইণ্ডিয়াত মানে মানুহে এতিয়াও খোলাকৈ ক'বলৈ ভয় কৰে লাজ কৰে সেই জহতে মানে মোৰ এনেকুৱা লাগে যে কি এইবিলাক কাণ্ডবিলাক মানে বেছিকৈ হৈ গৈ আছে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিটো মহাবিদ্যালয়ত বা LP স্কুলৰ পৰাই ক'বলৈ গ'লে যৌন শিক্ষাটো আমাক লাগে মানে কাৰণ আজিৰ যুগত আমি লাজ কৰোঁ কিবা এটা কথা ক'বৰ কাৰণে ল'ৰা এটাক ছোৱালী এজনীয়ে কিবা এটা কথা ক'বলৈ আপোনাৰ ছেক্স এডুকেশ্যনটো আমাক বহুত প্ৰয়োজন হয় মানে গম পাইছেনে সেইকাৰণে আমি যাতে খুলি যাব পাৰোঁ আমি মুক্ত মনেৰে মানুহক কথা এটা ক'ব পাৰোঁ এই ক্ষেত্ৰত আমি ভাবোঁ LP স্কুলৰ পৰাই বিশ্ববিদ্যালয় পৰ্যন্ত যিমানখিনি পাৰে মানে চৰকাৰে শিক্ষা মানে এইটো কি কয় ছেক্স এডুকেশ্যনটো কৰাটো আমি বিচাৰোঁ মানে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে